সব বন্ধুসকল বহুত দিনৰ মূৰত আৰু এটা ব্লগ বনাম মানে বহুত দিন নহয় দিয়কচোন 4 দিনৰ মূৰত মানে বন্ধুসকল আজি আমাৰ কলেজৰ লাষ্ট ডে মানে লাষ্ট ডে নহয় আৰু আছে ফাইনেল দিব যাম কিন্তু মানে আজি প্ৰজেক্ট সাবমিশন ডে সো আজি অলপ ব্লগ বনাই দিব বুলি ভাবছোঁ কাৰণ কলেজৰ চলিকেইটা আজি লগ পাম না আৰু পিছত লগ নাপাওঁ নহয় চবো লগ তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কলেজলৈ ৰাওনা হওঁ তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আজি দিনটোত কি হয় কি নহয় সকলোবোৰ দেখাব চেষ্টা কৰিম চ' চাই থাকক চ' গাড়ী চাইকেলখন ওলাও ৰ'ব বাপৰে বাপ গাড়ী চাইকেলখন ওলাই ল'লোঁ আৰু এতিয়া কলেজৰ পিনে ৰাওনা হওঁ আৰু আজিও গোপ্ৰ শ্বট ল'ব চেষ্টা কৰিম ৰ'ব চ' চাই থাকক কলেজৰ ব্লগত বন্ধুসকল গৌতম নহ'লে হ'ব নেকি চ' সি চাওক দোকান গৈছে ৰ'ব আহি আছে চ' গৌতম আজি ক'ত যাই আছোঁ আমি আজি কলেজত ভাইভা আছে আৰু আজি আমাৰ লাষ্ট দিন নেকি কলেজত মানে অফিচিয়েলি লাষ্ট অঁ মানে ক্লাছৰ বিষয় কিন্তু পৰীক্ষা আছে বাৰু সেইটো বেলেগ কথা কিন্তু এনে আজি কিবা গ'ল মানে কৰিব লাগিব ৰ'বা ক্লাছৰ ক্ষেত্ৰত আজি লাষ্ট আৰু ক্লাছ আজিৰ পৰা নাপাওঁ পাম যদি ফেল নামাৰি বিকম পাওঁ তেতিয়া পাম দিয়ক বন্ধু নহয় হাই ছেকেণ্ডাৰীৰ কথা হৈছে এটা ফেল নামাৰি যদি বিকম পাওঁ বুজি ঠিকেই কৈছোঁ মই বুজি পাইছোঁ চ' চাই থাকক আজি চবকে দেখাম দিয়ক আজি যি পিছলি স্মৃতি থাকোঁ নেকি বন্ধুসকল মই জেৰক্সৰ দোকানত কাম আছে জেৰক্সৰ এখন দোকান নাই তে তেৰিকা এতিয়া কি হ'ব বস্তুটো পুৱাই পাম জেৰক্সৰ দোকান নাপালোঁ দিয়ক আৰু আজি কলেজত যাব কেনে লাগে নাজানো দিয়ক দুটাকে ভাইভা আছে দুটা ভাইভা BST আৰু একাউণ্টছ দুটাই একেলগে আছে চ' কি হয় ভগৱান জানে নাজানো নহয় বন্ধুসকল আমি জানোৱেই সেইবুলিও অলপ থাকে নহয় আপোনালোকে বুজি পাইছে চাগে বন্ধুসকল চাওক শনি লাগিলে সঁচাকৈ শনি লাগে এনে মই জেৰক্সৰ দোকান মই ইয়াতে আৰু এই অৱস্থা সাবমিট কৰি কেনে লাগে প্ৰজেক্ট সাবমিট কৰি ভালে লাগিল আজি এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট ইয়েৰতো এবাৰ আৰু কৰিছিলোঁ পে জানিব যাই আছোঁ বন্ধুসকল আমি কি ক'ব এইটো ইউটিউব কৰি কলেজৰ প্ৰজেক্টৰ এডমিট কাৰ্ড ছাবমিট দিব লাগে যে সেইবিলাক গমেই নাপায় গাইছ নহয় মই পুৱা গম পাইছোঁ আৰু মই জেৰক্সৰ দোকান বিচাৰিব নোৱাৰোঁ মই কি কৰোঁ সেইটো ধৰি বন্ধুসকল মই 8:30 পৰা 9:15 ঘূৰি আছোঁ তোমাৰ কাৰণে কি ৰাতিপুৱা জেৰক্সৰ দোকান খুলিব নেকি তুমি ৰাতিতে এইবিলাক কৰিব লাগে ৰ'ব গাইছ প্ৰিন্সিপালে আছে ঋষিকেশ দাদা ঋষিকেশ চব এই একনলেজমেণ্ট লিখি আছে বাপৰে বাপ চলি ইমান পঢ়ি থকা নাই চকু কলা গৈছে ইও পঢ়ে দিয়ক এই চ' গাইজ এইখন হৈছে ব্লেক বৰ্ড আৰু ইয়াতে কিবা মেথছ কৰা আছে মেথছে দিয়ক কাৰোবাৰ ক্লাছ আছিল না 3-4 দিনমান আগৰে আৰু চবে গোটেই ক্লাছটো খালী চব আমি নহ'লে গাইছ এই অৱস্থা হ'ব আৰু ভৰ্তি হ'ব যেতিয়া ফাৰ্ষ্ট টাইম ছেকেণ্ড ইয়েৰ পাব তেতিয়া কেইদিনমানৰ অলপমান ভৰ্তি হয় তাৰপিছত আৰু খালী হৈ যায় সেয়ে দিয়ক বিকমতে পঢ়িবা না বিকমতে পঢ়িবা না নাই বিশ্বাস আছে বিশ্বাস আছে বোলে আছে একদম দেখা পাম নহ'লে তোমাৰ ইয়াতে ৰ'ব এটা বস্তু দেখি আছোঁ আইনাৰ পিনে চাই থাকব দেখা নাপায় এইটো হৈছে আমাৰ মিঠাই ভাই হেল্ল' কলিতা হেল্ল' বিদ্যুৎ কলিতা বিদ্যুৎ কলিতা বাপৰে বাপ ব্যস্ত মানুহ চ' লাষ্ট ডে হিচাপে কিবা ক'বা ভালেই হৈছে বাকী কম্পিউটাৰটো কেঁচা গৈছে বাকীকেইটা লাষ্ট ডে মানে কলেজৰ লাষ্ট ডে আছে আমাৰ কিবা ক'বা ক'ব আৰু কি আছে এডমিশ্যনটো ভালেই হ'ল মানে আমাৰ প্ৰতি গাইছে ইয়াত আকৌ ফিলিংছে নাই এনেকুৱা নাই ভাই খোৱা ভাই নে কি লাষ্ট ডে হিচাপে কিবা ক'বা লাষ্ট ডে হিচাপে কিবা ক'বা চবকে মিছ কৰিম তোমাকো মিছ কৰিম অকণমান এই বন্ধুসকল আমাৰ মানে দুপৰীয়াৰ আহাৰ্য চব আছে মানে বৰ্তমান আহাৰতো আমাৰ
এতিয়া BST ছাবমিশ্যন হ'ব আৰু আমি বহি আছোঁ দিয়ক ৰুমত চাওক চব পিনে কথা পাতি আছোঁ আৰু তোমাৰ কি হয় হা টেনশ্যন হৈছে বন্ধুসকল গাইজ 20 নম্বৰৰ কথা 20 নম্বৰ টেনশ্যন হৈছে দিয়ক ইয়াৰ বহুত ইমান টেনশ্যন হোৱা নাই লাষ্ট ডে হিচাপে কিবা ক'বা নেকি লাষ্ট ডে হিচাপে আৰু তো ফাইনেলত আহিবা কিবা ক'বা নেকি ন' কমেণ্ট আশা কৰোঁ মোৰ লগত যোন মহা ল'ৰা ছোৱালী পঢ়ি আছে আৰু পৰীক্ষা দিব চবে যে ভালে কুশলে পাছ কৰক কি পাছ কৰক দেখিছা কি অকল পাছ কৰা মাথা মাৰি আছে এটাৰো ষ্টেণ্ড মাৰা কথা নকয় দেখিছা লাষ্ট ডে হিচাপে কি ক'বা কি ক'ম কচোন বাল ইমান বেয়া গ'ল আৰু প্ৰজেক্টটো সঁচা প্ৰজেক্টটো বেয়া গ'ল ইমান সুধি আছে আমাৰ মেমে বহুত সুধিছে বহুত তুমি নক'বা মানে এই আমাক মিছচিছ নকৰে আৰু আমাক মিছচিছ কৰিব নেকি পিছত নেকি এই প্ৰজেক্টৰহে কথা হৈ আছে তো গাইজ ইয়াক আগতে চাই লওক আপুনি এই ল'ৰাজনক কাৰণ পিছত ষ্টেণ্ড মাৰাৰ পিছত কাকো পাত্তা নিদিয়ে আপোনালোকে টিভিত নিশ্চয় দেখা পাব ব্লগৰ বাহিৰেও চাই লওক দেখাও আৰু ই হয় ষ্টেণ্ড মাৰিম ভক্তটো ষ্টেণ্ড মাৰবা তুমি মই জানো ষ্টেণ্ড মাৰিম আমাৰ কলেজৰ নাম কৰিব বন্ধ কৰি সিনা থাইলেণ্ডৰ পৰা ঘূৰি আহিছে গাইজ ই মানুহে প্ৰজেক্ট মুখস্থ কৰে ই পুৰবী কি শৰ্মা ষ্টৰ পুৰবী ষ্টৰ চিনাকি ষ্টৰ আৰু এটা সেইগিলা মুখস্থ কৰিছে কিবা নাম আছে। আৰু এইটো আমাৰ হাৱালদাৰ ভাই তোমাৰ নাম আজিৰ পৰা হাৱালদাৰ মানে তোমাক দেখা নাই নান পাই না ইয়াতে যাবা চব গেলাক দিয়ক তাহাঁতে খাবা নাপায় নহয় মোক নিথাকে তুমি ফুচকা খাইছ নাপায় নাপায় একদম নাপায় দেশী ফুচকা খোৱাটো বেয়া গম পাইছোঁ উঠা ৰ'বা হা লাষ্ট দিন হিচাপে কি ক'বা চবকে এটাই হৈছে ফাইনেল ভালকে দিবা এইটো সৌৰভ মোৰ উঠাই ল'লে আমাৰ লাষ্ট আজি দিন ভাইবা খতম হ'ল আজি মানে আমাৰ ক্লাছ 12 খতম অঁ আৰু বিকমত পাম আৰু দেখা বিকমত পাম চাগে নাপায় দেই নাপায় সি গমেই নাপায় গাইজ কোনখন দিনত থাকে বাপৰে বাপ গমেই নাপায় হিচাপে কি ক'বা মজা লাগিল মজা মজা ফাইভা চাইভা সতে দিছ নেকি পুৰা মই একো সোধাই নাই মেমে দুটা মেমে অকল এটা কথা সোধে কি খবৰ তোমাৰ মোক আৰু কোনোবা কিবা সুধিব পাৰিব নেকি নোৱাৰিলে মোক মানে চব জানে বন্ধু পুৰা পুৰা কি পুৰা মানুহ বুজিছে পৰা চব জানো মানে অঁ আৰু এইটো মনোজ পৰীক্ষাৰ দিনা ক'ত মোবাইল আনিম কিয় নানো মই পাৰিতো কিবা ক'বা নেকি এতিয়া আৰু নকওঁ অলপ দেৰিকৈ ক'বা নেকি বা প্ৰাইভেট মানুহ এখন আমাৰ চাদ দিয়ক বন্ধু অকল আৰু মানে চ'লাৰেদি কাৰেণ্ট যায় চক আৰু তো কমৰ বিল্ডিং ইপিনে আছে ঐ চক সেইটো কমৰ বিল্ডিং আৰু আছিল টেক্স আৰু তো MBA বিল্ডিং পৰা ফটোত ভাল হ'ব এখন কলেজৰ ফিল্ড আৰু ই মই চাইকেল চুৰ কৰিব নাপায় নহয় এনেকৈ চাইকেল চুৰ কৰবা চ' গাইজ কলেজৰ পৰা ওলালোঁ দিয়ক আৰু এতিয়া ঘৰৰ পিনে যাওঁ সেয়ে দিয়ক আজি ব্লগটো অলপ নৰ্মেল টাইপৰ আৰু কিবা ৰাস্তা কণ্টেণ্ট চণ্টেণ্ট পালে দেখাই দিম আপোনালোকক না কি আৰু ফাইনেলৰ পিছত ডেইলি ব্লগ ষ্টাৰ্ট হ'ব বন্ধুসকল ক'বাৰ কিবা আৰু দিনত যি হয় ৰাতি যি হয় চব চ' ফাইনেলটো যাই লওক তাৰে পিছত আৰু কি ক'ব মই চাইকেলখন লৈ এইবিলাক ৰ'ব মনোজে বোলে অলপ ফুৰি আহে চ' ৰখি আছোঁ চাইকেলখনকে সেই দিয়ক আমাৰ পল্লৱ দা মল্লক দা মল্লক দিয়ক চাইছ বেলেঞ্চ ভালকৈ কৰা চ' গাইজ গৌতমক বিচাৰি আহি আছিলোঁ কিন্তু সি নাই ক'ত বা আছে ঘৰ গ'লেহে গম পাম চ' ইয়াৰ ঘৰলৈকে যাওঁ ব'লক ক'লে ৰখি আছোঁ চাগে সি আৰু জল্দি শেষ হৈ যাবও পাৰে চব ঘৰত যায়হে গম পাম এই বন্ধু হেৰাল গৌতম হেৰাল আৰু আমি পলম নকৰি মটৰ ব্লগিংটো আৰু কৰছোঁ দিয়ক
এবাৰ গামছা অৱস্থা হওকচোন থেত তেৰিকা আজি যাই অলপ সজাব লাগিব ৰ'ব ঢিলা কৰি কিনে সজাব লাগিব চব বন্ধুসকল মই যে আপোনালোকক কৈছিলোঁ গৌতমে ঘৰত যোৱা বুলি ঘৰত যোৱা নাই দিয়ক মানে ই কলেজতে আছিল মই ৰুমটো বিচাৰি নাপাওঁ নে মানে ই বেলেগ ৰুমত থাকিলা চাগে চব ৰুম খালী থকা কাৰণে মই গুচি আহিলোঁ ঘৰত আহা বুলি ভাল ল'ৰা সি ঘৰত অহা নাই সেয়া ওলোৱাৰ লগে লগে মানে মই ফোন মাৰিম বুলি কৈছিল মাছি দিয়ক ফোন হৈ বোলে কলেজতে আছে এতিয়া মই চিৰিয়ানাত ৰখিছোঁ দিয়ক ইয়াক একেলগে যাওঁ খিনি চ' সি আহিলক তাৰপিছত যাম আৰু এটা কথা বন্ধুসকল মানে বহুত মানুহে ৰং চাইডেদি গাড়ীবোৰ সোমাই দিয়ে তাৰ ফলত মানে যিবোৰ মানে ৰাইট ৰাস্তাদি যায় মানে এটা স্পীড থাকে ন স্পীডত ধপকৈ ব্ৰেক মাৰিলে আগৰ পিনে তাৰ আনি ধৰে বহুত সেনেকুৱা ধৰণৰ এক্সিডেণ্ট হয় সেইবাবে ৰং চাইডেদি গাড়ী নোসোমাব নহ'লেবা অলপমান চবৰে কাৰণেও অনিষ্টদায়ক হয় আপোনাৰ কাৰণেও আমাৰ কাৰণেও সেনেকুৱা টাইপৰ চ' চিধা ৰাস্তাই যাব বন্ধুসকল পাল্লি আৰু উপায় নাপালি কেতিয়া মাজে মাজে সোমোৱাটো বেলেগ কথা পাৰা পইচামান নোসোমাব আৰু এই বন্ধুসকল 20 টকা চানাৰ বস্তু দেখছি না আগতে একদম ভৰ্তি কৰি দিছিল আজিকালি এই দিয়ে দিয়ক আৰু চব বিজনেছমেন দিয়ক আৰু না কি দেখছি নায়ে ক'ব গ'লে এই অলপমান আছে আৰু দুনিয়াৰ ভূত এই চক চলটো কান্দি আছে গাইজ তো মোক লগ পালোঁ ৰ'ব ই বোলে কিবা ক'ব কি মানে মোক এৰি থৈ আহিছে আৰু এৰি থৈ আহি কৈছে ব্লগত মোক এৰি থৈ আহা মানে মই পাত্তা দিয়া নাই বুলি কৈছে কিন্তু এহেঁতে পাত্তা দিয়া নাই সি গাইজ কলেজত মৰি আছিল ৰুম বিচাৰোঁ নাপাওঁ সেইকাৰণে গুচি আহিছোঁ আমি মোৰ ৰুম মানে স্পেচিয়েল অঁ মানে তোমালোক ষ্টুডেণ্ট ন মোৰ ষ্টুডেণ্ট কিন্তু মানে অলপ প্ৰাইভেট বেলেগ ৰুমত বহাইছে মানে আমাক বিচাৰি নাপাওঁ মানে সেইকাৰণে কিন্তু ফটো উঠা নহ'ল সেই বুলি আজি হা ফটো উঠা নহ'ল এই হ'ব বেকগ্ৰাউণ্ডটো ধুনীয়া হৈছে কিন্তু দেই আমাৰ দিয়া চ' গাইজ গৌতমহঁতৰ ঘৰৰ পৰা যাওঁ দেই যা আজিকালি বন্ধুসকল অসম আৰু বাহিৰৰ দেশৰ মাজত পাৰ্থক্য নোহোৱা হৈছেহে বা এটা ঘৰত এতিয়া শুনিলোঁ উই হেল্প মি বেবী উই হেল্প মি মাৰিছে মাকে চলিক কি ক'ব এনেকৈ যদি ইংলিছ হ'ব লাগে কিন্তু এক্সট্ৰিম লেভেলত যদি হৈ যায় আমাৰ অসমীয়া ভাষাটো পাহৰি যাব নেকি মানুহে ভয়ে লাগে দিয়ক কিন্তু বন্ধুসকল মই মানে নম্ৰাল লেকিন এটা কথা কৈ দিওঁ মই অসমত যিমান ভিডিঅ' বনাম চব অসমীয়া লেংগুৱেজতে আৰু বাহিৰত গ'লেও তেতিয়া লেংগুৱেজ চেঞ্জ কৰিম কিন্তু প্ৰায় পৰিশ্ৰমত অসমীয়া চলিব মই যিমান জানা নহওক কিয় যিমান শুনা নহওক কিয় লেংগুৱেজ ইম্পৰ্টেণ্ট হওক অসমীয়া মাললৈ কিবা এটা ইংলিছ মই ফাল্টু ইংলিছ আৰু জানিলেও মানে মই নকওঁ আপোনাৰ ইংলিছ বাপৰে আৰু গৌতম হাতত থৈলোঁ এতিয়া গাইজ বেগটো হোম আহিলোঁ দিয়ক এইটো আমাৰ ঘৰত যোৱা ৰাস্তা আৰু চাইকেলখন এতিয়া থৈ দিওঁ আৰু বাপৰে বাপ ধেমালি নহয় দিয়ক গাইজ 10 কিলোমিটাৰ সদায় আহা গাইজ আপোনালোকক মই কৈ দিওঁ যে আজিৰ পৰা আৰু মানে ব্লগ নাপায় আপোনালোকে মিনিমাম 1 মাহমান আপোনালোকে ব্লগ নাপায় আৰু সৰস্বতী পূজাৰ দিনা যদি মই টাইম ওলাই তেনেহ'লে মই অলপ বনাব চেষ্টা কৰিম চ' মানে কি মোৰ ফাইনেল আহিছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল চ' ফাইনেলটো দি লওঁ ভালকৈ সুস্থ মগজুৰে তাৰপিছত আপোনালোকক মজা ব্লগ বনাম আপোনালোকে যেনেকুৱা বিচাৰে সেনেকুৱা লেভেলত বনাম আপোনালোকক মই সেইটো কৈছোঁ আপোনালোকে কমেণ্টত জনাই দিব আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে সেই মতে ভিডিঅ' হ'ব আৰু ৰাইড হ'ব চাইকেল ৰাইড কিবাকিবি ৰাইড আৰু চেলেঞ্জ ভিডিঅ' চব আহিব আৰু মানে প্ৰফেচনেল টাইপত বনাম চ' আপোনালোকে চাব আৰু আমাৰ যোনটো জ্যোতিৰাজ প্ৰডাকশ্যন চেনেল আছে যিহেতু তাৰে মেনেজাৰ হিচাপে মই আছোঁ চ' তাতেও শ্বৰ্ট চিনেমা বনাব চেষ্টা হ'ব আৰু আমি কৰিম আৰু সংগ্ৰাম এক পৰিচয় নামৰ শ্বৰ্ট চিনেমাখন মানে আমি বনাম ফাইনেলৰ পিছৰ দিনাখনৰ পৰাই ষ্টাৰ্ট কৰিম আৰু এইখন মানে জুলাই বা আগষ্ট মানত ৰিলিজ হৈ যাব চ' সেইখনো চাব আৰু মানে মই জীৱনত 2টা কামেই কৰিম মানে 3টা কাম পঢ়াটো আৰু ব্লগিং আৰু মানে মুভি চুভি বনোৱা চ' আপোনালোকে চাব বুলি আশা থাকিল আৰু যিবোৰে জ্যোতিৰাজ চেনেলত মানে আমি আগতেও দিছোঁ এটা মৃত্যুঞ্জয় পাৰ্ট 1টো আপোনালোকে চাব এবাৰ আৰু কেমেৰা কোৱালিটিটো ইমান ভাল নহয় আপোনালোকে ষ্টৰিটোত বেছি ফ'কাছ দিব কিন্তু এবাৰ কেমেৰা কোৱালিটিও ভাল হ'ব চব ভাল হ'ব চ' চাব আৰু মই ডিছক্ৰিপশ্যনত লিংকটো থাকি যাব আপোনালোকে যাই এবাৰ চাই দিব আৰু আজি লাষ্ট ডে হিচাপে বেয়াও লাগিল কাৰণ লগকেইটাক লগ চগ নাপাওঁ আৰু এনে ফোনে চোনে পাম কেতিয়াবা বোলে আড্ডা দিও পাম কিন্তু এটা কথা বন্ধুসকল কলেজ ড্ৰেছত কথা পতাটো আৰু নৰ্মেলি কথা পতাটো মাজত অলপ পাৰ্থক্য আছে দিয়কচোন
যিমান যি নহওক কিয় কলেজ আৰু স্কুল এই দুটা লাইফ জীৱনত বহুত ইম্পৰ্টেণ্ট ৰোল নিভাই মানে সেইটোৱে কথা। চ' আপোনালোকে যিবোৰ কলেজ ষ্টুডেণ্ট আছে বা ছেকেণ্ড ইয়াৰ পাছ কৰিছে আপোনালোকে কলেজটো এৰাতে কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব। আৰু সেয়ে কলেজ লাইফত বহুত ভালো হয়, কোনোবাই বেয়াও হয়, কোনোবাই কিবা পায়ো যায় দিয়কচোন, আমি একো পোৱা নাই। চ' আমি এই 10ত যেনেকৈ আছিলোঁ ছেকেণ্ড ইয়াৰতো এনেকৈ আছোঁ আৰু ভৱিষ্যততো এনেকৈ থাকিম দিয়ক। সেয়ে আৰু কি ক'ব আৰু আজিলৈ বাই বাই, ধন্যবাদ, থেংক ইউ, সেয়ে ক'ম আৰু কিনো ক'ম। চ' আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নকওঁ আপোনালোকক আৰু চাওক এটা কথা, মই আপোনালোকৰ 5 তাৰিখে বন্ধুসকল 5 তাৰিখে কিবা ভিডিঅ' হ'ব পাৰে, কাৰণ 5 তাৰিখে মোৰ চেনেলটোৰ 1 বছৰ হৈ যাব। চ' ভিডিঅ' নবনালে কেনেকুৱা হ'ব, কথা এটা আছে ন। চ' কিবা চেষ্টা কৰিম বনাব, বা নবনালেও এটা কেক চেক কাটিম আৰু সৰু সুৰা, আপোনালোকে ভিডিঅ'ত গমেই পাব। চ' সেয়ে দিয়ক, চাওঁ বুলি আশা থাকিল। আৰু 1 বছৰ মই ইউটিউবত কাম কৰিলোঁ, কৰি এটা বস্তু গম পালোঁ যে চেষ্টা যদি কৰা চব উঠিম। বহুত মানুহে কৈছিল মোক যে তোমাৰ যিয়ে মুখ, তোমাৰ যিয়ে কথা, তোমাৰ তাতে 5টা ছাবস্ক্ৰাইবাৰ নাহিল, কিন্তু আপোনালোকে যে ছাবস্ক্ৰাইব কৰিছে বহুতে আৰু মোৰ ভিডিঅ' চাই যে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে ছাপোৰ্ট কৰিছে। যে মোক বেছি মানুহ নালাগে, যদি মোৰ তাতে 200টা মানুহ থাকে, মই মেইনলি কথা মই ইউটিউবটো আপোনাৰ ইনকাম চ'ৰ্চ হিচাপে খোলা নাই, এইটো মানে এনে যাতে মানুহে মোক চিনি পায়, মই যি অলপ হাঁহাব পাৰোঁ, কান্দাব পাৰোঁ, সেনেকুৱা টাইপৰ আৰু খুলিছোঁ আৰু সেই কথা। দিয়ক তেনেহ'লে আজিলৈ বাই বাই, ধন্যবাদ এণ্ড গুড নাইট বন্ধুসকল। আৰু নেক্সট ভিডিঅ' অতি সোনকালে লগ পাম 1 বছৰ পিছত মানে, বা 1 মাহ পিছত। চ' বাই বাই। চ' যিবোৰ মানুহে মানে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ চাই তেওঁলোকে গম পায় যে মই কেতিয়াবা ভিডিঅ'ত মানে কৈছিলোঁ যে মই 400 ছাবস্ক্ৰাইবাৰ যেতিয়া কমপ্লিট হ'ব তেতিয়া মই এটা গিভআৱে পাতিম। চ' মুখৰ কথা সদায় স্থিৰ হ'ব লাগে, সেইবাবে মই ভাবিছোঁ যেতিয়া মই 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব, এতিয়া 393 হৈ আছে, যেতিয়া 400 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব এটা ভিডিঅ' মই ইনষ্টাগ্ৰামত ষ্টৰি দিম। সেইটো ভিডিঅ'ত যাই আপোনালোকে ক'ৰ পৰা মই ভিডিঅ' চাই সেইটো কমেণ্টত লিখি দিব, আৰু মই কমেণ্ট বক্স চবৰে পঢ়ি চাম। মানে এটা এপ আছে নহয় যে কমেণ্ট বক্সটো সেই কৰি দিলে এটা ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ এনেকৈ ওলায়, যোনে ফাৰ্ষ্ট পাব বা যাৰ নামটো প্ৰথমতে ওলাব সি 100 ৰুপিজ এটা মোৰ পৰা গিভআৱে পাব। যিহেতু মই ইমান ধনী নহয় ন, চেষ্টা কৰিম আৰু আপোনালোকক দিবা, কাৰণ মই ষ্টুডেণ্ট হয় এতিয়া। চব পিছলৈকে এনেকুৱা বহুত ডাঙৰ কাম কৰি থাকিম, গিভআৱে হওক, খেলা হওক, চব পাতিম যিমান মোৰ কেপাচিটিত হয়, আৰু তাৰ কাৰণে আপোনালোকৰ ছাপোৰ্টো লাগিব। চ' সেয়ে আৰু বহুতে ক'ব আপোনাৰ যে তই এতিয়া যেনেকৈ আছা পিছলৈকে যেতিয়া তই ফেমাছ হ'বি। মই এতিয়া কৈ দিওঁ আপোনালোকৰ যদি মোৰ ওপৰত বিশ্বাস আছে তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যদি বিশ্বাস নাই নকৰিব। কাৰণ মোৰ মুখৰ কথা এটাই, মই ইউটিউব চেনেল খুলিছোঁ যদি অকল আপোনালোকলৈ খুলিছোঁ আৰু ডনেশ্যনৰ বাবে। মই নিজৰ স্বাৰ্থত কেতিয়াও ইউটিউব চেনেল খোলা নাই, আৰু ভৱিষ্যতে মই ইউটিউবৰ পইচা দি যে মই খাম সেইটো ভাবি মই চেনেল খোলা নাই। চ' আপোনালোকৰ ইণ্টাৰেষ্ট মতে আপোনালোকে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। মই মানে ফ'ৰ্চ নকৰোঁ আপোনালোকক। মানে বহুত মানুহ আছে যিবোৰে প্ৰথমতে ভাল দেখায় তাৰপিছত বেয়া হয়, মই সেনেকুৱা টাইপৰ নহয়। মই আপোনালোকক এতিয়া যেনেকৈ আছোঁ, আগতে মই ভিডিঅ'মান চালে গম পাব, আগতে মই সেনেকুৱাই আছিলোঁ, আৰু এতিয়া মই সেনেকুৱাই আৰু পিছলৈকে এনেকুৱাই থাকিম, সেয়ে কথা। চ' গিভআৱেটো এনে ৰেডি হৈ থাকক। চ' গিভআৱে এটা পাতিম আৰু আপোনালোকে পাৰ্টিচিপেট কৰিব বুলি মোৰ আশা থাকিল। আৰু নবনাওঁ দিয়ক আৰু ভিডিঅ' আৰু পৰীক্ষা কেইদিন না কি, পৰীক্ষা কেইদিন নবনাই দিয়ক আৰু বাপৰে বাপ। বনাইছোঁ দিয়ক, কিন্তু ধেমালি ভিডিঅ' বনোৱা নাই, 86 ভিডিঅ' এইটো জইন হ'লি দিয়ক আৰু বাই বাই। নাই গাইছ, আগতে মানে মই সিহঁতক বিস্কুট চিস্কুট খোৱা নাই সদায়, আজি পইচা নাই খোৱা নাই, দেখছি ধৰছি কেনেকৈ মোক কচিছ খা, মোকে খা। নাই মই ঘৰত বল ভাত দিম, বল ঘৰত বল।